নমস্কাৰ অনু একাডেমীলৈ আপোনালোক সকলোকে স্বাগতম। এই মুহূৰ্তত আপোনালোকক জনাব বিচাৰিছোঁ এটা অতিকে গুৰুত্বপূৰ্ণ এটা অতিকে ডাঙৰ খবৰ। এডিআৰই পৰীক্ষাক লৈ পুনৰ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ লাইভ যোগে আহি কয় যে এইবাৰ এপিএছচি আৰ্হিত নহয় এডিআৰই পৰীক্ষা। পুনৰবাৰ কৈছোঁ, এইবাৰ এপিএছচি আৰ্হিত নহয় এডিআৰই পৰীক্ষা। মুখ্যমন্ত্ৰী ডাঙৰীয়াই লাইভ যোগে কয় যে তেওঁ যিহেতু দুদিন পূৰ্বে তেওঁ লাইভ যোগে কৈছিলে যে এডিআৰই পৰীক্ষাটো এপিএছচিৰ আৰ্হিত হ'ব, কিন্তু তেওঁ এতিয়া পুনৰ বিবেচনা কৰিছে, তেওঁৰ পৰামৰ্শ গ্ৰহণ কৰিছে ৰাইজৰ, আৰু তেওঁ চিন্তা কৰি কৈছে যে পৰীক্ষালৈ 2 মাহ থকাৰ আগতে এতিয়া পৰীক্ষাৰ প্ৰক্ৰিয়াটো সলনি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই বিষয়ে আনুষ্ঠানিকভাৱে খুব কম দিনতে তেওঁ ঘোষণা কৰিব। যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই দুদিন পূৰ্বে লাইভ যোগে কৈছিলে যে এপিএছচিৰ আৰ্হিত হ'ব এডিআৰই পৰীক্ষাটো, এপিএছচিত যিদৰে প্ৰিলিমছ, মেইনছ, ইণ্টাৰভিউ 3টা প্ৰক্ৰিয়াৰ মাজেৰে পৰীক্ষাটো সম্পন্ন হয়, সেইদৰেই এডিআৰই পৰীক্ষাটো হ'ব। সেই লৈ পৰীক্ষাৰ্থীসকলৰ মাজত এক উদ্বেগ, এক চিন্তা, এক ভয়ে বিৰাজ কৰিছিলে আৰু সৰ্বত্ৰে এই বিষয় লৈ চৰ্চা হ'বলৈ আৰম্ভ কৰিছিলে। কিন্তু আজি পুনৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লাইভ যোগে কয় যে এই পৰীক্ষাটো আগৰ দৰে অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই লাইভ যোগে কি কয় এবাৰ শুনো আহক। উল্লেখ কৰিছিলোঁ যে অসম চৰকাৰৰ 3য় আৰু 4ৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব, তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম। 2-এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে, কাৰণ আৰু যিহেতু 2 মাহ আছে, গতিকে আমি পুৰণা বা আগৰ বাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব। আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে। আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখেৰে শুনিলে যে এইবাৰ যি হ'বলগীয়া এডিআৰই পৰীক্ষা সেয়া আগৰ দৰেই হ'ব, একেধৰণে হ'ব, এপিএছচি পেটাৰ্ণত নহয়। আৰু যিহেতু পৰীক্ষালৈ মাজত মাথো 2টা মাহ বাকী আছে, সেই প্ৰতি লক্ষ্য ৰাখি পুৰণি প্ৰক্ৰিয়াতে পৰীক্ষা অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। গতিকে আপোনালোকে এপিএছচি পেটাৰ্ণত পৰীক্ষা হ'ব নেকি, প্ৰিলিমছ, মেইনছ এইদৰে হ'ব নেকি, সেই লৈ আৰু চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। আপোনালোকে আপোনালোকৰ প্ৰস্তুতি অব্যাহত ৰাখক। ধন্যবাদ।